সাহিত্য সংস্কৃতি সাধনা মঞ্চ দৰং জিলা সমিতিৰ আমাৰ দিন পালন। সাহিত্য সংস্কৃতি সাধনা মঞ্চ দৰং জিলা সমিতিয়ে আজি সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমে বহাগৰ গোসাই বিহুৰ দিনটোত পালন কৰি অহা আমাৰ দিন পালন কৰে। সাহিত্য সংস্কৃতি সাধনা মঞ্চ দৰং জিলা সমিতিয়ে আমাৰ দিনৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন দিশত ব্যুৎপত্তি অৰ্জন কৰা 6 গৰাকী বিশিষ্ট ব্যক্তিক বহাগৰ উলগনি জ্ঞাপন কৰে। বহাগৰ উলগনি জনোৱা ব্যক্তিকেইগৰাকী হৈছে কুমাৰপাৰা গাঁৱৰ প্ৰবীণ লোকশিল্পী মহেন্দ্ৰ কুমাৰ, পাটিদৰং গাঁৱৰ শিক্ষাবিদ কবি সাহিত্যিক কবিনাথ ডেকা, কৈকৰা গাঁৱৰ কুটিৰ শিল্পী তথা আদৰ্শ কৃষক ৰফিক আলী, সৰু ঠেকেৰাবাৰীৰ লোকশিল্পী শোভন চন্দ্ৰ শৰ্মা, ভালুকখোৱাপাৰাৰ বিশিষ্ট সাংস্কৃতিক সংগঠক সৰস্বতী দেৱী আৰু মঙলৰ নিবাসী বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী ভৱানন্দ কলিতা। সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ আমাৰ দিন উপলক্ষে আজি আমি দৰং জিলা সমিতিৰ তৰফৰ পৰা দৰং জিলাৰ 6 গৰাকী ব্যক্তি ক্ৰমে এগৰাকী লোকশিল্পী মাননীয় শ্ৰী মহেন্দ্ৰ কুমাৰ ডাঙৰীয়া, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা কবি সাহিত্যিক মাননীয় শ্ৰীযুত কবিনাথ ডেকাদেৱ, লোকসংগীতৰ সাধক মাননীয় শোভন চন্দ্ৰ শৰ্মাদেৱ, লোকসংস্কৃতিৰ সংগঠক মাননীয়া সৰস্বতী দেৱী বাইদেউ, কুটিৰ শিল্পী এগৰাকীক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেখেত হৈছে দেওমৰনৈ অঞ্চলৰ মাননীয় মহম্মদ ৰফিক আলীদেৱ, মংগলদৈ নিবাসী মাননীয় ভৱানন্দ কলিতাদেৱ। এই 6 গৰাকী ব্যক্তিক আজি আমি দৰং জিলা সমিতিৰ তৰফৰ পৰা বহাগৰ আমাৰ দিন উপলক্ষে তেখেতসকলক উলগনি পত্ৰ প্ৰদান কৰিলোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।